অসমত কোনো দৰিদ্ৰ লোকৰ বাবে আঁচনি নাছিল। এইবাৰ আমি কি কৰিছোঁ, অৰুণোদয় দিছে। অক্টোবৰ মাহত পুলিচৰ ৰিজাল্ট দিব, শিক্ষকৰ ৰিজাল্ট দিব, আৰু 40,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাব। নৱেম্বৰত আকৌ নতুন এডভাৰটাইজ ওলাব, আৰু প্ৰথমবাৰৰ বাবে অসমত কোনেও 1 টকাও নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা আৰম্ভ কৰিছে। ক্লাছ 9ত লাভ কৰিব চাকৰি, আৰু অক্টোবৰ মাহতে পুনৰ নিযুক্তিৰ বাবে বিজ্ঞাপন মুকলি কৰিব অসম চৰকাৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত সদম্ভে ঘোষণা কৰিছে এই কথা। এই ডাঙৰ খবৰ দুটাই মেইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ। চলিত বৰ্ষৰ অক্টোবৰ মাহতে অৰ্থাৎ অহা মাহত অসম আৰক্ষীত হ'ব পুনৰ বৃহৎ নিযুক্তি, আৰু এই নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব অক্টোবৰত, আৰু অক্টোবৰতেই মুকলি হ'ব অসম পুলিচৰ আৰু বহু নতুন চাকৰি। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে BTC নিৰ্বাচনৰ প্ৰচাৰ সভাত আজিৰ দিনটোত কৰিছে ডাঙৰ মন্তব্য। কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লাখ লাখ নিবনুৱা যুৱক যুৱতীক মুখ্যমন্ত্ৰীগৰাকীয়ে দিলে ভাল খবৰ। আৰক্ষীৰ চাকৰিৰ বাবে অনুশীলন কৰা যুৱক যুৱতীয়ে পাব চাকৰি। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ দুটাই মিনিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো। অক্টোবৰত ৰাজ্য চৰকাৰে মুকলি কৰিব অসম আৰক্ষীৰ চাকৰিৰ বাবে কেইবাটাও পদ, আৰু নৱেম্বৰ মাহত নিযুক্তিৰ বাবে হ'ব পৰীক্ষা। এই কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। অক্টোবৰ মাহতে বহু নিবনুৱাই খানাপাৰাত পাব। অসমত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি BTCৰ চাকৰি BTCত দিয়ে, আৰু অসম চৰকাৰৰ চাকৰি আমি দিওঁ, পুলিচৰ চাকৰি আমি দিওঁ, ফৰেষ্টৰ চাকৰি BTCয়ে দিয়ে। এতিয়া আপোনালোকে BTCৰ চাকৰি পায় নাপায় মই নাজানো। অসমৰ মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছোঁ, আমাৰ চাকৰিৰ এপইণ্টমেণ্ট কোনেও টকা পইচা খাব নোৱাৰে। আমি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিছোঁ। 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে, আৰু এই 1.5 লাখৰ ভিতৰত 10,000 ল'ৰা ছোৱালী খালি BTCৰ পৰাই চৰকাৰী চাকৰি পালে। এতিয়া অক্টোবৰত আমি আকৌ পুলিচৰ চাকৰি দিম, আৰু অক্টোবৰ পাৰ হৈ যোৱাৰ পিছত নৱেম্বৰ মাহত আকৌ নতুনকৈ পুলিচৰ আমি ইণ্টাৰভিউ খুলি দিম, যাতে আমাৰ ল'ৰা ছোৱালীয়ে নিযুক্তি পাব পাৰে। অসমত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি BTCৰ